মৰিগাঁৱৰ মৈৰাবাৰীত সুৰা ব্যৱসায়ী আক্ৰমণ কৰে গাঁও প্ৰধানক। সুৰা ব্যৱসায়ীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় গাঁও প্ৰধান। মৈৰাবাৰী বজাৰৰ মাজমজিয়াত অবৈধভাৱে বিক্ৰী কৰা সুৰা ব্যৱসায়ীক সুৰা বিক্ৰীত বাধা প্ৰদান কৰাৰ বাবেই ব্যৱসায়ীজনে মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে। সুৰা ব্যৱসায়ী আব্দুল মতলেবে লোহাৰ ৰডেৰে বেয়াকৈ প্ৰহাৰ কৰে গাঁও প্ৰধানজনক। সুৰা ব্যৱসায়ীৰ প্ৰহাৰত সংকটজনক অৱস্থাত গাঁও প্ৰধানজনক চিকিৎসালয়ত ভৰ্তি কৰে ৰাইজে। গাঁও প্ৰধানজন চিতলমাৰী গাঁৱৰ শ্বহীদুল ইছলাম বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ লগত জড়িত ৩জনকৈ লোকক আটক কৰে। লগতে আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰাৰ বটল। ঘটনাক লৈ এতিয়া অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে। আপুনি মদ বেচাত বাধা দিছিলে নেকি? কোনে কোনে মাৰিলে আপোনাক? তিনিজনে মাৰিলে। ইয়াত কি অসামাজিক কাম চলাই নেকি? আজি আপোনাক সুবিধা পাই আক্ৰমণ কৰিব। আপুনিতো গাঁও প্ৰধান, আপুনি চৰকাৰী মানুহ, আপুনি কোন লাটৰ কাপোৰা? কেইটা লাট আপোনাৰ মাৰিছে? কোন লাটৰ কাপোৰা? আমাৰ চিতলমাৰী পথাৰ, মদাৰগুৰি, গৰৈমাৰী, ছয়গাঁৱৰ কাপোৰা। তেখেত কিমান বয়সৰ হ'ব? তেখেত 60 হ'ব অনুমান। কিয় মাৰিলে? তেখেত মাৰিছে মানে ইয়াতো এইটো মৈৰাবাৰী চুবাৰ কাউণ্টাৰ হয়, এইটো মৈৰাবাৰী পশ্চিম বজাৰ পশ্চিমৰ অংশখিনি এইখিনি। ইয়াত আজি 40 বছৰ যদি মদ বেচা কিনা কৰে। কোনে কৰে? মোতালেব নামৰ এজন মানুহে হয়। তেওঁ মানে বেচা কিনা কৰি বহুত পইচাৰ সম্পত্তিৰ মালিক হৈছে। কোনো মানুহে তাৰ আগত আহি কোনো কথা ক'ব নোৱাৰে। এতিয়া গাঁওবুঢ়াই মানে তাক বাধা দিছিল যে মদটো ইয়াত বেচিব নালাগে। গাঁওবুঢ়া বাধা দি আগৰ পৰাই বাধা দি আহিছে। তেওঁৰ লগত ঘৰ আছে, তেখেতৰ ঘৰ আছে, ইয়াত মেকানিক দোকান আছে। মানুহে ৰাতি হুলস্থুল কৰা বেয়া ধৰণৰ যত প্ৰকৃতিৰ অসামাজিক কাম ইয়াত হয়। তেওঁ বাধা প্ৰদান কৰাৰ কাৰণে তেখেতক কাৰণে তেখেতক মানে আজি মাৰিছে, মোতালেবে মাৰিছে। তেখেত বৰ্তমান ক'ত আছে? চিৰিয়াছ অৱস্থাতে। মৈৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।